এইবাৰ অসমৰ যুৱকে লণ্ডনৰ এখন মছজিদত পঢ়াইছে তাৰাবি নামাজ। وآتى المال على حبه ذوي القربى واليتامى والمساكين وابن বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনছাৰীয়ে পঢ়াইছে খাতম তাৰাবি। লণ্ডনৰ নৰ্থ এণ্ড ইছলামিক চেণ্টাৰ নামৰ মছজিদত তাৰাবি নামাজ পঢ়াইছে বঙাইগাঁও জিলাৰ হাফিজ ইলিয়াছ আনছাৰীয়ে। তেখেতৰ সুমধুৰ কণ্ঠ শুনি মুগ্ধ লণ্ডনৰ ইছলামিক ব্যক্তিসকল। এইদৰেই এইবাৰ অসমৰ যুৱকে লণ্ডনৰ এটা মছজিদত পঢ়াইছে তাৰাবি নামাজ। বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনছাৰীয়ে পঢ়াইছে খাতম তাৰাবি। লণ্ডনৰ নৰ্থ এণ্ড ইছলামিক চেণ্টাৰ নামৰ মছজিদত তাৰাবি নামাজ পঢ়াইছে বঙাইগাঁও জিলাৰ হাফিজ ইলিয়াছ আনছাৰীয়ে। তেখেতৰ সুমধুৰ কণ্ঠ শুনি মুগ্ধ লণ্ডনৰ ইছলামিক ব্যক্তিসকল। ليس البر أن تولوا وجوهكم قبل المشرق والمغرب ولكن البر من آمن بالله واليوم الآخر والملائكة والكتاب والنبيين وآتى المال على حبه ذوي القربى واليتامى والمساكين وابن السبيل والسائلين في الرقاب وقام الصلاة وآتى الزكاة والموفون بعهدهم إذا عاهدوا والصابرين في البأساء